যোৰহাট জেইল ৰোডৰ কনক বিবাহ ভৱনত সাংস্কৃতিক আৰু নাট্য চৰ্চা অনুষ্ঠান অনিৰুদ্ধৰ প্ৰথম নিবেদন অথেলোৰ যথেষ্ট সংখ্যক সাংস্কৃতিক কৰ্মীৰ উপস্থিতিত শুভ মুহূৰ্তত অনুষ্ঠানটি সম্পন্ন হৈ যায়। এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটি শুভাৰম্ভ কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক মানৱেন্দ্ৰ শৰ্মাই। সহযোগ কৰে বিশিষ্ট অভিনেতা ৰাজেন হাজৰিকা, বিপুল কলিতাই। শুভ মুহূৰ্তত অনুষ্ঠানটিত উপস্থিত থাকে পশু লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, জ্যেষ্ঠ সাংস্কৃতিক কৰ্মী ৰীণা ডেকা, সফল খাউণ্ড, দীপক নাথ, সংগীত শিল্পী মানৱজ্যোতি বৰাৰ লগতে বহুসংখ্যক সাংস্কৃতিক কৰ্মী। উইলিয়াম শ্বেক্সপিয়াৰৰ অন্যতম নাটক অথেলো নাটকখনিৰ ঈৰ্ষা, বৰ্ণবাদী পক্ষপাতিত্ব, ধূৰ্ততা আৰু প্ৰতাৰণা আদিৰ এক বিধ্বংসী কাহিনী। প্ৰখ্যাত নাটকখনিৰ পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰে বিশিষ্ট পৰিচালক মৃণাল কুমাৰ বৰাক। নাটকখনিৰ মূল চৰিত্ৰত অভিনয় কৰিব জনপ্ৰিয় মঞ্চ সফল অভিনেতা মুক্তাৰুল হুছেইন, প্ৰশান্ত হাজৰিকা, অশোক নেওগ, হিমাংশু দাস, অভিনেত্ৰী স্নিগ্ধাৰাণী বৰুৱা, গীতিকা নন্দা বৰদলৈ, প্ৰহেলিকা বৰা। নাটকখনিত সংগীত পৰিচালনা কৰিব জনপ্ৰিয় সংগীত শিল্পী মানৱজ্যোতি বৰাই। অহা মাৰ্চ মাহৰ 29 আৰু 30 তাৰিখে যোৰহাট থিয়েটাৰত মঞ্চস্থ কৰা হ'ব বুলি অনিৰুদ্ধৰ মূল ব্যক্তি তথা অভিনেতা মুক্তাৰুল হুছেইনে জানিবলৈ দিয়ে। অনুষ্ঠানটিত আঁত ধৰে সাংস্কৃতিক কৰ্মী ৰঞ্জন শৰ্মাই। ব্যুৰো ৰিপৰ্ট, পশু লাইব্ৰেৰী। নমস্কাৰ। আজি আমি একত্ৰিত হৈছোঁ শ্বেক্সপিয়াৰৰ বিশ্বত নাট্যকাৰ শ্বেক্সপিয়াৰৰ এখন উল্লেখযোগ্য নাটক, জনপ্ৰিয় নাটক অথেলোৰ শুভ মুহূৰ্ত অনুষ্ঠানত। অনিৰুদ্ধ লিভ দ্য ষ্টেজৰ প্ৰথম নিবেদন অথেলো মৃণাল কুমাৰ বৰাৰ দ্বাৰা পৰিচালনা আৰু আমাৰ যোৰহাটৰ স্থানীয় শিল্পীৰ দ্বাৰা অভিনীত এই নাটকখন অহা মাৰ্চ মাহৰ 29 তাৰিখে যোৰহাট থিয়েটাৰত মঞ্চস্থ হ'ব। আজি আমাৰ এই শুভ মুহূৰ্ত অনুষ্ঠানটি সম্পন্ন হ'ল। ইয়াৰ পিছৰ পৰা আমি প্ৰায় এমাহৰো অধিক কাল আমি নাটখনৰ ৰিহাৰ্চেল কৰিম আৰু 29 তাৰিখে নাটখন আমি যোৰহাট থিয়েটাৰৰ গধূলি 6:30 বজাত আমি মঞ্চস্থ কৰিম। তালৈকে সকলো ৰাইজলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আচলতে এইটো খুবেই এটা ভাল লগা কথা যে যোৰহাটত আচলতে এইটো বিশ্বৰ এখন অতি ক্লাছিক নাটক, ধ্ৰুপদী নাটক, উইলিয়াম শ্বেক্সপিয়াৰৰ এক মানে ঈৰ্ষা, প্ৰতিশোধ, বিশ্বাসঘাতকতাৰ এক মনস্তাত্ত্বিক বিশ্লেষণ অথেলো। গতিকে অথেলোক এক নতুন ধৰণে আজিৰ পটভূমিৰ লগত আচলতে সামঞ্জস্য ৰাখি অসমৰ জনপ্ৰিয় নাট্যকাৰ, নাট পৰিচালক মৃণাল কুমাৰ বৰাৰ পৰিকল্পনা পৰিচালনাত অহা 29 তাৰিখে মাৰ্চৰ যোৰহাট থিয়েটাৰত মঞ্চায়ন হ'ব। এদিকে খুব সুখবৰ, অনিৰুদ্ধৰ এইটো প্ৰথম প্ৰয়াস আৰু এইকাৰণে নৱপ্ৰজন্মই আচলতে চাব লাগে নাটকখন। আপুনি যিটো সুধিছে যে এইবিলাক একোখন আচলতে ক্লাছিক ড্ৰামা, খুব ধ্ৰুপদী নাটক, যে উইলিয়াম শ্বেক্সপিয়াৰে তেতিয়া দিনতে কেনেকুৱা চিন্তাৰে নাটকখন কৰিছিল, এই নাটকখনৰ জৰিয়তে কাহিনীৰ লগতে সেই নাট্যকাৰজনৰ চিন্তা চৰ্চা কাকতে নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পৰা যাব। এজন 38খন নাটক লিখা এখন বিশ্ববিচিত্ৰ নাট্যকাৰ। তেখেতৰ নাটকবিলাক সাধাৰণতে ট্ৰেজেডি, কমেডি আৰু ইতিহাস সম্বলিত আছিল। এইখন তেখেতৰ এখন ট্ৰেজেডি ক্লাছিক। গতিকে নিশ্চিতভাৱে নৱপ্ৰজন্মই এই নাটকখনৰ যোগেদি সেইগৰাকী মহান নাট্যকাৰ, নাট্যকৃতিক আচলতে বাৰুকৈ উপলব্ধি কৰিব পাৰিব। আৰু এক সুন্দৰ নাটক, এইবিলাক কালজয়ী নাটক। গতিকে আমি বিনম্ৰভাৱে আহ্বান জনাম যে প্ৰত্যেকজন নৱপ্ৰজন্ম আহক, নাটকখন উপভোগ কৰক আৰু এটা সুন্দৰ বাৰ্তা লৈ তেওঁলোকে ইয়াৰ পৰা উঠি যাব পাৰিব। শুভেচ্ছা জনালোঁ। এখন সুন্দৰ নাটক হ'ব আমাৰ বিশ্বাস আছে। প্ৰত্যেকগৰাকী অভিনেতা অভিনেত্ৰী আমাৰ অতি প্ৰিয় আৰু যোৰহাট তথা অসমৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী আৰু পৰিচালকৰ কথাটো ক'বই নালাগে। মৃণালৰ বহু সুন্দৰ নাটক আমি চাই আছোঁ। আমি অনাগত দিনত এখন সুন্দৰ নাটক পাম বুলি আশা কৰিছোঁ আৰু সকলো ৰাইজক অনুৰোধ কৰিছোঁ, বিশেষকৈ যিসকল দৰ্শকে ক্লাছিক নাটক চাবলৈ ইচ্ছা কৰে, পশ্চিমীয়া নাটকৰ খুব কম আমাৰ ইয়াত চৰ্চা হৈছে আৰু ইয়াত প্ৰয়োজনা হৈছে। গতিকে সকলোৰে নাটকখন চাব বুলি আশা কৰিছোঁ। হয়, আচলতে মহাকবি উইলিয়াম শ্বেক্সপিয়াৰৰ সমগ্ৰ সৃষ্টিয়ে মোৰ ভাল লাগে। তাৰ ভিতৰত এইকেইখন মাষ্টাৰ পিচ বুলি কয়, দ্য হেমলেট, অথেলো, কিং লিয়েৰ, এনেকুৱা নাটকবোৰ মানে মাষ্টাৰ পিচ বুলি কোৱা হয়। তাৰ ভিতৰত এই অথেলোখন মোৰ বেছিকৈ ভাল লাগে। ইয়াৰ
মানে যিটো অসমীয়া অনুবাদ সত্যপ্ৰসাদ বৰগোহাঁইদেৱে কৰিছিলে, সেই অনুবাদটো যিটো পঢ়িছিলোঁ, পঢ়াৰ পিছত সেই নাটকখন সৰুতে তেনেকুৱাতে ভাবিছিলোঁ যে কেতিয়াবা যদি নাটকখন পৰিচালনা কৰিবলৈ পাওঁ, আৰু হেমন্ত কুমাৰ বৰা মোৰ ভাতৃবন্ধু মই এডাপ্টেশ্যন কৰাই পেলাই আমি নাটকখন তৈয়াৰ কৰিছোঁ। আৰু যোৰহাটৰ এটা নতুনকৈ জন্ম লোৱা নাট্য অনুষ্ঠান অনিৰুদ্ধৰ বেনাৰত এই নাটকখন কৰিব। গতিকে মোৰ কাৰণে এটা মানে ভাল লগা খবৰ যে এই নাটকখন অনিৰুদ্ধৰ পৰা পৰিচালনা কৰিম। ই যোৰহাট থিয়েটাৰত হ'ব মাৰ্চৰ শেষত। গতিকে যোৰহাটৰ কলাকুশলীসকলক লৈ এই নাটকখন মই পৰিচালনা কৰিবলৈ আগবাঢ়িছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই আশা কৰিছোঁ যে এই নাটকখন আমি ভালকৈ এটা সুন্দৰ প্ৰযোজনা আমি যাতে দেখুৱাব পাৰোঁ। যোৰহাটৰ JB ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা JB ৰোড, যোৰহাট।